হাতীয়া গছকা আলু খান্দিছোঁ। হাতীয়া গছকা আলু এইয়া এইখিনি এইটো দেখিছেনে? এইখিনি একদম বোম্বাই আমাৰ আলু এয়া দেই। বোম্বাই আলু কথা একদম ডাঙৰ ডাঙৰ হৈ গৈছে। এইখিনি বোম্বাই নহয়, ফুলা আলু। এইখিনি এয়া আকৌ এয়া এইবিলাক ওলাই আছে। এইখিনি কালি ৰাতি যিহেতু হাতীয়ে আধা আধি আলু খান্দি গছকি লণ্ড ভণ্ড গোটেই কৰি থৈ গ'লহি, সেই হেতুকে আলুডোখৰ এইডোখৰ মানে বুঢ়া হ'বলৈ দিছিলোঁ। যিহেতু বুঢ়া নহ'লে আলু মানে সঁচলৈ থ'বলৈ দিগদাৰ, সেইকাৰণে বুঢ়া হ'বলৈ বুলি এডোখৰ ৰাখি থৈছিলোঁ। কিন্তু ৰাতিয়ে হাতীয়ে আহি গোটেই আলু খান্দি কবি মাজত সোমাই গোটেইখন লণ্ড ভণ্ড কৰিলে। এইখিনি খান্দি সেই হেতুকে আজি খান্দি পেলাইছোঁ আৰু দেই। এইবিলাক দেখুৱাই দেখোন, এইবিলাক গোটেই হাতীয়ে চাওক। এইখিনি এই গোটেই হাতীয়ে এইখিনি গছকি, এইখিনি গোটেই গছকি আলুখিনি মানে ভৰাই দিলে। ভৰাই এতিয়া এইখিনি কোৰে খান্দিব লাগিব। ক'ত ক'ত আলু পেলালে ঠিকান নাই আৰু। গোটেই আলু আমাৰ খেতিয়কৰ কেনেকুৱা বিলাই দেখিছেনে? কবি খেতি কৰিলোঁ, দাম নাই। আলু খেতি কৰিলোঁ, যিডোখৰ ভাল হৈছিলে সেইডোখৰকে সঁচলৈ ৰাখিম বুলি থৈ দিছিলোঁ। যিহেতু গছখিনি নমৰিলে সঁচলৈ নাথাকিব বুলি, সেয়াহে থৈ দিওঁতে ৰাতিয়ে আহি হাতীয়ে কালি গোটেই গছকি খান্দি মানে গোটেইখন ছটিয়াই পেলালে। খালেও চাগে কিমান খালে নাজানো, থকাকণ খান্দি পেলাইছোঁ। যিহেতু নেখান্দিলে মানে যিহেতু এইখিনি আৰু হয়তো আজি আহিবলৈ হ'লে আলু কৰি নথব, সেইটো কাৰণে আৰু যি খালে খালে আৰু থকাকেইটা খান্দি পেলাইছোঁ দেই। এনেই অকণমান ভিডিঅ' ক্লিপ এটা কৰি দেখালোঁ দেই। বাই বাই।